ডেষ্টিনেৰীৰ প্ৰতিজন দৰ্শকক পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ ২২ জানুৱাৰী ২০২৫-ৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব ধনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল ২০ জানুৱাৰী ২০২৫, সোমবাৰ। অসমীয়া লেখেৰে ১৪৩১ ভাস্কৰাব্দৰ আজি মাঘ মাহৰ ৬ দিন। আজি সূৰ্যোদয় পুৱা ৬:১৫:৪০ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৪:৫০:০১। আজি তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি, নক্ষত্ৰ হস্তা, যোগ সুকমা আৰু কৰ্ণ হ'ল বনিষ্কৰণ। আনহাতে কোনো শিশুৰ যদি জন্ম হয় তেওঁৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে হ'ব বৈশ্য বৰ্ণ। অষ্ট্ৰোত্তৰ মতে বুধৰ দশা আৰু বিংশোত্তৰ মতে চন্দ্ৰৰ দশা লাভ কৰিব। আৰু আদ্যৰিটো হ'লে আজি হ'ব ১৫ দিনীয়া বেশ্যা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক উপকৃত কৰিবলৈ অনুৰোধ জনালোঁ। বন্ধুসকল, ১২টা ৰাশি আছে। ১২টা ৰাশি কেনে যাব তাকে জনাব বিচাৰিছোঁ, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু আপুনি সফলতাৰ মুখ দেখিব। কৰ্মস্থানত উন্নতি আৰু আপোনাৰ জীৱনত আজি নতুন সুযোগ মিলিব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গৰ ফালৰ পৰাই হওক বা আপোনাৰ আত্মীয়ৰ ফালৰ পৰাই হওক, আপোনাৰ এনে সুযোগ আজি কাম্য। আজি আপোনাৰ কাৰণে লাভৱান যুগ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কৰ্মস্থানত পদোন্নতিৰ যুগ সৃষ্টি হয়। অৰ্থাৎ ওপৰ মহলৰ পৰা আপোনাৰ ক্ষেত্ৰত পজিটিভ চিন্তা আহিব আৰু তেওঁলোকৰ যথেষ্ট সহায় সহযোগিতা আপুনি পাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে পজিটিভ দেখা গৈছে আৰু কৰ্মস্থানৰ লগতে আপোনাৰ ঘৰৰ যিকোনো ক্ষেত্ৰতে আনদিনা হৈ থকা মনোমালিন্যবোৰ দূৰ হ'ব। আজি আপোনাৰ কাৰণে ভাল। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপুনি এলাহ ত্যাগ কৰিবই লাগিব। আপুনি আজি কৰিম কাইলৈ কৰিম বুলি ভবা কামবিলাক আজি আপুনি থাউকতে শেষ কৰক, অৰ্থাৎ আপুনি কৰিবলৈ যত্ন কৰক। আজি আপোনাৰ আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়। পইচা পাতি খৰচ কৰোঁতে আপুনি সাৱধান হ'ব বা ইনভেষ্ট কৰোঁতে আপুনি সাৱধান হ'ব আৰু বিশেষকৈ মাটি বাৰী কামবিলাক আজি নকৰাই ভাল। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি আৰু আপুনি যদি ডিফেন্সত কাম কৰে, পুলিচ, আৰ্মি বা নতুবা কোৰ্ট কাছাৰীৰ লগত জড়িত, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি শত্ৰু মিত্ৰ কোন চিনি পাবলৈ শিকক। আজি আপোনাৰ ক্ষেত্ৰত শত্ৰুৰ সমস্যাত পেলাব, গতিকে এই কথাখিনি আপুনি চিন্তা কৰিব। আৰু আপুনি কোনো ক্ষেত্ৰতে উচ্চস্তৰ বাক্যৰ প্ৰয়োগেৰে কোনো ক্ষেত্ৰতে ঘৰুৱা অশান্তি সৃষ্টি নকৰিব। বহু ক্ষেত্ৰত আপোনাৰ ঘৰুৱা সমস্যাৰ অহাৰো যোগ থাকে। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি মানসিক দুশ্চিন্তাৰ পৰা ৰক্ষা পাবলৈ যত্ন কৰক, কাৰণ আপুনি লোৱা সিদ্ধান্ত আজি বৰ এটা পজিটিভ নহয়। সেয়েহে জ্যেষ্ঠজনৰ পৰামৰ্শ বা অভিজ্ঞজনৰ পৰামৰ্শ ল'লে আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব। আপোনাৰ শাৰীৰিকভাৱে বৰ এটা পজিটিভ দেখা নাই। মাটি বাৰী সংক্ৰান্ত কামবিলাক আজি আপোনাৰ হৈ উঠে অৱশ্যে, কিন্তু আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈহে আগবাঢ়ক। টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় কোনো ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু আৰ্থিক স্থিতিৰ ক্ষেত্ৰত। আপুনি পইচা পাতি সহজে নকৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি বৰ এটা সহজ নল'ব। আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গাৰ বিষ, পেটৰ বিষ বা আপোনাৰ ক্ষেত্ৰত বুকুৰ বিষ হোৱাৰ যোগ থাকে। অৰ্থাৎ এইখিনি সময় আপোনাৰ ক্ষেত্ৰত কিছু টেনশ্যনত পেলাব। আপুনি যদি ছাত্ৰ ছাত্ৰী অৰ্থাৎ পঢ়া শুনা কৰি আছে তেনেহ'লে আজি যিটো আপোনাৰ কাৰণে কিছু পজিটিভ ভাইব থাকিব, কিন্তু যিসকলে খেতি বাতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত আজি বৰ এটা পজিটিভ নাথাকে। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ সম্পদ হেৰুৱাৰ ভয় থাকে। আপুনি আজি গাড়ী মটৰ মাটি বাৰী একো কিনাৰ কথা চিন্তা নকৰিব, কাৰণ আজি যদি আপুনি কিনে সেই সময়ত আপোনাৰ সমস্যা আহিব, কাৰণ সেই সম্পত্তি আপোনাৰ ক্ষেত্ৰত বৰ এটা বেছি দিন নাথাকে। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব। আৰু আপোনাৰ যদি সন্তান আছে বা আপুনি যদি আপোনাৰ পিতৃ মাতৃ আছে তেনেহ'লে পিতৃ মাতৃ আৰু সন্তানৰ আপুনি স্বাস্থ্য খিয়াল ৰাখক। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ। আপোনাৰ হাতত পইচা অহাৰ যোগ আছে আৰু সঞ্চয় বৃদ্ধি পাব। ঠিক তেনেকৈ আপোনাৰ মান সন্মান বৃদ্ধি হোৱাৰ যোগ আছে। গতিকে
ওপৰ মহলৰ লগতে হওক আপোনাৰ সামাজিকভাৱে হওক আপোনাৰ দায়িত্ব বাঢ়িব আৰু স্বীকৃতি পোৱাৰ যোগ আছে। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। আপুনি যে ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি ঘৰৰ কথা শুনিবলৈ যত্ন কৰক। ঘৰৰ আপুনি সৰুজনৰ পৰা একদম জ্যেষ্ঠজনলৈকে প্ৰত্যেকৰ কথা শুনিবলৈ যত্ন কৰক, কাৰণ আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। আপোনাৰ স্বাস্থ্যক লৈ আপোনাৰ সমস্যা আহিব আৰু বিভিন্ন ঠাই ঘূৰি ফুৰি যদি চব ভাল পায় তেনেহ'লে আজি আপুনি ঘৰৰ পৰা বৰ বিশেষ দূৰ নাযাব। যাত্ৰাপথ আপোনাৰ কাৰণে একেবাৰে ভাল নহয়, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত বিপদ বিঘিনি হোৱাৰ যোগ থাকে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'লে ভাল হ'ব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে প্ৰেম প্ৰীতি ভালপোৱা ইয়াত আপোনাৰ ক্ষেত্ৰত লাভ যোগ আছে, অৰ্থাৎ পতি-পত্নীৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। ঠিক তেনেকৈ আপোনাৰ সন্মানো আজি বৃদ্ধি পাব, আৰ্থিক স্থিতি ভাল হ'ব আৰু স্বাস্থ্যৰ আপোনাৰ ভাল হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি অপেক্ষা কৰিব লাগিব। সকলো কাম আজি একেটা উশাহতে আপুনি কৰিবলৈ যত্ন নকৰিব, অৰ্থাৎ আপুনি লাহে ধীৰে কৰিবলৈ যত্ন কৰিব। তাৎক্ষণিকভাৱে কৰা কামৰ আপুনি ভাল ৰিজাল্ট নাপাব। ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু আপুনি সাৱধান হ'ব লাগিব। আৰু ব্যৱসায় যদি কৰি আছে আজি ধাৰ ঋণৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি এটা নতুন দিনৰ আৰম্ভণি হোৱাৰ যোগ থাকে। গতিকে আপুনি যি কাম কৰে ভাবি চিন্তি আজি কাম আৰম্ভ কৰিবলৈ যত্ন কৰক। যাত্ৰাৰ পথ ভাল আছে, ব্যৱসায়ী স্থিতি ভাল হ'ব আৰু আৰ্থিক স্থিতি আপোনাৰ কাৰণে লাভদায়ক হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত পজিটিভ ইম্পেক্ট পৰিব আৰু বন্ধুবৰ্গৰ আপুনি সহায়ৰ হাত পাব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল বুলি ক'ব পাৰি।